টিএমপিকে এমএমকে টিএমএমকে গালি আঞ্চলিক সমিতিৰ উদ্যোগত পেছাগত পথ নিৰ্দেশনা অনুষ্ঠান আয়োজন। কেৱল স্বায়ত্তশাসনেই নহয়, এখন সুন্দৰ প্ৰগতিশীল আৰু সুস্থ গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ় দিয়াৰ লক্ষ্য শ্লোগান আগত ৰাখি জোনাই গালি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত বৃহস্পতিবাৰে টিএমপিকে এমএমকে আৰু টিএমএমকে গালি আঞ্চলিক সমিতিৰ উদ্যোগত এক গুৰুত্বপূৰ্ণ পেছাগত পথ নিৰ্দেশনা অনুষ্ঠানৰ আয়োজন কৰা হয়। গালি আঞ্চলিক সমিতিৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ বিদ্যালয়ৰ পৰা প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণেৰে আয়োজন কৰা হয়। এই পেছাগত পথ নিৰ্দেশনা অনুষ্ঠানত জোনাই সমজিলা সহকাৰী আয়ুক্ত তৃষ্ণা পায়েং আৰু জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগুৱে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি উঠি অহা নৱপ্ৰজন্মৰ শৈক্ষিক ভৱিষ্যত, মানৱ সম্পদ উন্নয়ন, উন্নত মানদণ্ডৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়া, শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত পৰিকল্পনা আদি বিভিন্ন দিশৰ ওপৰত বক্তব্য প্ৰদান কৰে। ইফালে এনেধৰণৰ পেছাগত পথ নিৰ্দেশনা অনুষ্ঠানে অঞ্চলটোৰ অন্তৰ্গত উঠি অহা ছাত্ৰ ছাত্ৰীসকলক এখন সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। অঞ্চলটোৰ 3 মিচিং জাতীয় সংগঠন ক্ৰমে টিএমপিকে এমএমকে আৰু টিএমএমকেৰ নেতা কৰ্মীসকলে প্ৰথম কথা আমাৰ সুন্দৰ সবল শৈক্ষিক পৰিৱেশ গঢ়াই টিএমপিকেৰ আন এক লক্ষ্য। মিচিং সমাজৰ প্ৰাপ্ত অধিকাৰসমূহৰ সংগ্ৰাম অব্যাহত ৰখাৰ সমান্তৰালভাৱে আমি টিএমপিকে টিএমএমকে গ্ৰামাঞ্চলসমূহত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ কাৰণে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ। সেইদৰে আমি আজি টিএমপিকে টিএমএমকে গালি আঞ্চলিক সমিতিয়ে কেৰিয়াৰ কাউন্সেলিং আজি অনুষ্ঠিত কৰিছোঁ। ইয়াত গালি অঞ্চলৰ বিভিন্ন গাঁৱৰ প্ৰায় 20জনকৈ আমি ছাত্ৰ ছাত্ৰীসকলক অংশগ্ৰহণ কৰিব দি আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমি সমল ব্যক্তি হিচাপে আমি জোনাই সমজিলাৰ সহকাৰী আয়ুক্ত তৃষ্ণা পায়েং বাইদেউ, বিভাকাঞ্চন গগৈ বাইদেউ, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ ৰাজেশ্বৰ পেগু ছাৰকে আদি কৰি আমি বিভিন্ন সমল ব্যক্তিক নিমন্ত্ৰণ কৰি আজি ইয়াত আমি প্ৰেজেণ্টেশ্যন দিব দিছোঁ। আশা কৰিছোঁ টিএমপিকে টিএমএমকেৰ এনেধৰণৰ কাৰ্যসূচীৰ দ্বাৰা আমাৰ গ্ৰামাঞ্চলসমূহত, আমাৰ গাঁওসমূহত এখন সুন্দৰ শৈক্ষিক পৰিৱেশ গঢ়ি তুলিব। আৰু আমি টিএমপিকে হিচাপে নিট হওক, JEE হওক, এনেধৰণৰ MBBS হওক, এনেধৰণৰ শিক্ষা গ্ৰহণৰ সময়তো আমি সহায় সহযোগিতা আগবঢ়াই আহিছোঁ। আৰু আমাৰ এটাই লক্ষ্য যে আমাৰ নৱপ্ৰজন্মসকলক এটা সঠিক পথ প্ৰদৰ্শক আমি কেনেকুৱা কাৰ্যসূচী গ্ৰহণ কৰিলে আমি পথ প্ৰদৰ্শক আমি দেখুৱাব পাৰোঁ, এনেধৰণৰ আমি কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। ইয়াৰ আধাৰতে আজি আমি কেৰিয়াৰ কাউন্সেলিং আমি আয়োজন কৰিছোঁ।